নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আৰু মই লৈ আহিছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। আজি ভিডিঅ'টোত মই পকা মিঠৈ কেইটামান বনাবলৈ লৈছোঁ আৰু আপোনালোককো অকণমান ইয়াৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই পকা মিঠৈ কেইটা কেনেদৰে বনাইছোঁ। মিঠৈ বনাবৰ বাবে প্ৰথমতে মই অকণমান ইয়াৰ কেৰাহীত পানী দি লৈছোঁ। এতিয়া ইয়াতে গুড়খিনি দি দিছোঁ। গুড়খিনি অকণমান মিহিকৈ কাটি ল'লে ভাল হয় দেই, মই কাটি নললোঁ। এতিয়া মোৰ গুড়খিনি দিয়া হৈ গ'ল। এতিয়া গুড়খিনি মই ভালকৈ গলিবলৈ দিম আৰু এয়া 10 মিনিটমানৰ পিছত গুড়খিনি লাহে লাহে গলিছে। কাটি পেলাই দিয়া হ'লে সোনকালে গলিলেহেঁতেন। এতিয়া গোটাই গোটাই দিয়াৰ কাৰণে অকণমান কমকৈ গলিছে আৰু এয়া মই যিখিনি গলা নাই হেতাখনেৰে এনেকৈ হেঁচি হেঁচি গলাই দিছোঁ আৰু এয়া ধুনীয়াকৈ গুড়খিনি গলিলে। এয়া ফেন আহি গৈছে। এতিয়া ইয়াতে মই অকণমান ঘিউ দিছোঁ আৰু নাৰিকল অকণো দিছিলোঁ দেই, কিন্তু ভিডিঅ'খন ল'বলৈ পাহৰি গ'লোঁ। আৰু এতিয়া ধুনীয়াকৈ এয়া লৰাই দিছোঁ। গুড়খিনি ধুনীয়াকৈ পাক আহি গৈছে, এয়া দেখিছে। গুড়খিনি পগাই থাকোঁতে জুইকুৰা অকণমান কমকৈ দিব লাগে দেই। আৰু এয়া মোৰ গুড়খিনি ধুনীয়াকৈ পাক আহি গ'ল। এতিয়া ইয়াতে মই এয়া পিঠাগুড়ি লৈছোঁ। পিঠাগুড়িখিনি মই অলপ ভাজি লৈছোঁ। এতিয়া ভজা পিঠাগুড়িখিনি মই পাক আহি থকা গুড়খিনিত এনেকৈ প্লেটখনেৰে কম কমকৈ দি যাম। এয়া দেখিছে, কম কমকৈ মই পিঠাগুড়িখিনি পাক অহা গুড়খিনিত দি গৈছোঁ আৰু এতিয়া জুইকুৰা একেবাৰে কমাই দিছোঁ। এতিয়া ধুনীয়াকৈ গুড়খিনি আৰু পিঠাগুড়িখিনি এনেকৈ হেতাখনেৰে লৰাই সানি লৈছোঁ। পিঠাগুড়িখিনি একেবাৰে দি দিব নালাগে, কম কমকৈ দি থাকিব লাগে। এয়া মই অকণমান কোমল আছে কাৰণে ইয়াত আৰু অকণমান পিঠাগুড়ি দিম বাৰু, কিন্তু তাৰ আগতে ভালকৈ আকৌ লৰাই লৈছোঁ। এয়া দেখিছে, খুব ধুনীয়াকৈ হৈ গৈছে। এতিয়া ইয়াতে অকণমান পিঠাগুড়ি দি দিছোঁ কাৰণ পাকটো অকণমান ঢিলা হৈ আছিলে। পিঠাগুড়িখিনি দিয়াৰ পিছত আকৌ এবাৰ মই এয়া ভালকৈ লৰাই লৈছোঁ। এতিয়া ভালকৈ লৰোৱা হৈ গ'ল আৰু মই কেৰাহীখন জুইকুৰাৰ কাষতে নমাই লৈছোঁ, মানে গৰম হৈ থাকিলে পিঠাগুড়িখিনি ভাল হৈ থাকিব, টান টান হৈ নাযায়। আৰু এতিয়া অকণমান অকণমানকৈ লাহেকৈ লৈ হাতেৰে বনাবলৈ এয়া চেষ্টা কৰিছোঁ। বহুত গৰম হৈ আছে, সেইকাৰণে প্ৰথমতে বনাবলৈ অকণমান টান হয়। আকৌ মিঠৈ ঠাণ্ডা হ'লেও বনাবলৈ নোৱাৰা হয়, মানে মিঠৈটো নুঠা হয়। সেইকাৰণে মই কেৰাহীখন একেবাৰে জুই কাষতে থৈ লৈছোঁ, যাতে মিঠৈখিনি এটা নিৰ্দিষ্ট জোখত থাকে। আৰু এয়া মই অকণমান অকণমান লৈ এয়া হাতেৰে এনেকৈ বনাই গৈছোঁ আৰু ইফালে কুলাখনতে অকণমান থৈ গৈছোঁ। সকলোৱে পকা মিঠৈ বনাব জানে, তথাপিতো মই অকণমান বিহু বুলি বনাইছিলোঁ কাৰণে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ দেই। আৰু এয়া দেখিছে, ধুনীয়াকৈ মোৰ এটা দুটাকৈ মিঠৈখিনি বনোৱা হৈ গৈছে। আৰু এয়া দেখিছে, অকণমান মই এনেকৈ মিঠৈটো হাততে লৈ এনেকৈ গোল কৰি দিছোঁ। এনেকৈ মই গোটেই মিঠৈখিনি বনাই ল'ম এটা এটাকৈ। আৰু দেখিছে কিমান গৰম, হাতখন ৰঙা হৈ গৈছে। অকণমান পানী লৈ ল'ব লাগে, তেতিয়া হাতখনত এনেকৈ মিঠৈটো লাগি নাযায় আৰু মিঠৈটো বনাবলৈও সুবিধা হয়। আৰু এয়া দেখিছে, ওচৰৰ পৰা এটা মিঠৈ মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া আজি মই বনোৱা পকা মিঠৈ। এয়া খুব ধুনীয়া গোল হৈছে আৰু মিঠৈটো ধুনীয়া হৈছে। মিঠৈটো অকণমান বগা হৈছে কাৰণ গুড়খিনি অকণমান চফা আছিলে, আপোনালোকে প্ৰথমতে দেখিছিলে। সেইকাৰণে মিঠৈটো এনেকৈ অকণমান বগা নিচিনা হৈ গৈছে দেই। আৰু এনেকৈ গোটেই মিঠৈখিনি মই বনাই ল'ম। আৰু মোৰ মিঠৈখিনি বনোৱা হৈ গ'ল। মই আটাইখিনি বনাই থকা আপোনালোকক নেদেখুৱালোঁ। আৰু এতিয়া এটা মিঠৈ লৈ মই আপোনালোকক এয়া দেখিছেনে, এনেকৈ টুকুৰিয়াই দেখুৱাই দিছোঁ। কি ধুনীয়া চাউন আহিছে, খুব ধুনীয়া হৈছে মিঠৈকেইটা। টান হৈছে, টান মানে ইমানো টান নহয় যে একেবাৰে খাব নোৱাৰা, এটা নিৰ্দিষ্ট জোখত টান হৈছে। এয়া দেখিছে, মই টুকটুকাই টুকটুকাই দেখুৱাই দিছোঁ। প্ৰতিটো মিঠৈতে সুন্দৰ চাউন আহিছে আৰু মিঠৈখিনি দেখিবলৈও খুব ধুনীয়া হৈছে। এতিয়া আকৌ এবাৰ আপোনালোকক ওচৰৰ পৰা আজি মই বনোৱা পকা মিঠৈখিনি এয়া দেখুৱাই দিছোঁ। এয়া চাওক কি ধুনীয়া হৈছে মিঠৈখিনি দেখিবলৈ, আৰু এইখিনি খাবলৈও খুব সোৱাদ লগা হৈছে দেই। আপোনালোকে আজি মই বনোৱা পকা মিঠৈ ৰেচিপিটো কেনে দেখিলে জনাই কমেণ্ট এটা কৰি দিবচোন। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটাও কৰি দিব। লগতে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে দেখা পাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু লগতে আপোনালোকে ইমান সময় মোৰ লগত সহযোগ কৰাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ।